নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম 8 আৰু লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং এইখন ৰাজ্যতে সংঘটিত হৈছে মহিলাৰ সৈতে ভয়ংকৰ ঘটনা এইবাৰ ৰাস্তাই পদূলিয়ে নহয় এইবাৰ চলন্ত বাহনত মহিলাৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু তাৰ পাছত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি মুঠতে এইখন অসমতে সংঘটিত হৈছে ঘটনা আৰু যাৰ পাছত সমগ্ৰ অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে এগৰাকী মহিলা অধিবক্তাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চলন্ত মেজিকত আমি জনাইছো এই মুহূৰ্তৰ প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং ৰাজ্যত চলন্ত বাহনত দিন দুপৰতে মহিলাৰ সৈতে ভয়ংকৰ ঘটনা এবাৰ চলন্ত মেজিকত মহিলা অধিবক্তাৰ শালীনতা হানিৰ চেষ্টা লম্পট যুৱকৰ যোৰহাট তিতাবৰৰ মাজত চলাচল কৰা মেজিকত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ভয়ংকৰ কাণ্ডৰ পিছতে আৰক্ষীৰ কাষ চাপিছে মহিলা অধিবক্তাগৰাকীয়ে আৰু যোৰহাট আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত চলোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো এইবাৰ কোনো ৰাস্তাই ঘাটে নহয় এখন মেজিকৰ ভিতৰত এগৰাকী যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এজন লম্পটে এগৰাকী অধিবক্তাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এই মুহূৰ্তৰ এক খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ভয়ংকৰ খবৰ চলন্ত মেজিকত মহিলাৰ শালীনতা হানিৰ চেষ্টা লম্পট যুৱকৰ জনাইছো এই মুহূৰ্তৰ এক খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ভয়ংকৰ খবৰ যোৰহাট তিতাবৰৰ মাজত চলাচল কৰা মেজিকত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী অধিবক্তাৰ শালীনতা হানিৰ চেষ্টা চলাইছিলে এজন লম্পটে আৰু যাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু যিগৰাকী অধিবক্তা সেই অধিবক্তাগৰাকী যোৰহাট আৰক্ষীৰ কাষ চপা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত চলোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো কোনো ৰাস্তাই পদূলিয়ে বা নিশাৰ অন্ধকাৰত নহয় এইবাৰ এইখন ৰাজ্যতে দিন দুপৰতে যুৱতীৰ শালীনতা হানিৰ চেষ্টা চলাইছে এগৰাকী লম্পটে ভয়ংকৰ কাণ্ড মেজিকৰ ভিতৰত চলন্ত মেজিকৰ ভিতৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাট তিতাবৰৰ মাজত চলাচল কৰা মেজিকত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু এই ভয়ংকৰ কাণ্ডৰ পিছতে আৰক্ষীৰ কাষ চাপিছে মহিলা অধিবক্তাগৰাকীয়ে আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে জনাই আছো ডাঙৰ খবৰ আমি জনাই আছো যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনা যোৰহাটত সংঘটিত হৈছে চলন্ত মেজিকৰ ভিতৰতে এগৰাকী মহিলা অধিবক্তাৰ শালীনতা হানিৰ চেষ্টা চলাইছে এজন লম্পটে আৰু যোৰহাট তিতাবৰৰ এখন মেজিকত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ৰাজ্য পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে যি সময়ত আৰক্ষী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে এইসমূহক লৈ আৰু সেই সময়তে পুনৰবাৰ এতিয়া চলন্ত মেজিকৰ ভিতৰতে এগৰাকী মহিলা অধিবক্তাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এজন লম্পটে আৰু মহিলাগৰাকীৰ শালীনতা হানিৰ চেষ্টা চলাইছে এইজন লম্পটে জনাই আছো এই মুহূৰ্তে ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আৰু ইতিমধ্যে মহিলাগৰাকী আৰক্ষীৰ কাষ চাপিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই যুৱকজনৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যিগৰাকী লম্পট যুৱক আৰু এগৰাকী অধিবক্তা আৰু অধিবক্তাগৰাকীয়ে কৈছে যে যদি আমাৰ নিচিনা মানুহে যদি আজি সুৰক্ষিত নহয় বাকী মানুহ কেনেকৈ সুৰক্ষিত হ'ব অৰ্থাৎ মহিলা এতিয়া ৰাজপথত ওলাবলৈ ভয় হৈছে যদি ৰাজপথত বা নিশাৰ অন্ধকাৰ হ'লেও বেলেগ কথা দিন দুপৰতে এগৰাকী মহিলাৰ সৈতে তাকো অধিবক্তা এই অধিবক্তাগৰাকীৰ শালীনতা হানিৰ চেষ্টা চলাইছিলে এজন লম্পট যুৱকে তাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ডাঙৰ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা মহিলাৰ শালীনতা হানিৰ চেষ্টা মেজিকৰ ভিতৰত চলন্ত মেজিকৰ ভিতৰত মহিলাৰ শালীনতা হানিৰ চেষ্টা চলাইছে এজন যুৱকে লম্পট যুৱকে চলন্ত মেজিকৰ ভিতৰতে তাকো নিশাৰ অন্ধকাৰ বা এনেকুৱা নহয় কিন্তু দিন দুপৰতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা যোৰহাট তিতাবৰৰ মাজত চলিছিলে মেজিকখন আৰু সেই মেজিকৰ ভিতৰতে মহিলা অধিবক্তাগৰাকী শালীনতা হানিৰ চেষ্টা চলাইছে আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ
ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ কাষ চাপিছে সেই মহিলা অধিবক্তাগৰাকী আৰু তাৰ পাছত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে এই যুৱকজনৰ সন্দৰ্ভত আমি শুনাবলৈ লৈছোঁ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আমাৰ লগত একেলগে কাম কৰা এগৰাকী অধিবক্তা গগৈ তেওঁ মেজিকত আহি থকা অৱস্থাত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে চলন্ত গাড়ীৰ ভিতৰত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে সাংস্কৃতিক ৰাজধানী যোৰহাটত গৰিমাত আচলতে কলংক সানিছে আৰু ড্ৰাইভাৰজনক বাৰে প্ৰতি তেওঁ কৈছিলে যে গাড়ীখন থানাত ভৰাই দিয়ক কিন্তু ড্ৰাইভাৰজনে গাড়ীখন থানাত নভৰাই ষ্টেণ্ডলৈ লৈ গ'ল আৰু যেতিয়া তেওঁ মোক ফোন কৰিলে ছাৰ মোৰ লগত এনেকুৱা হৈছে মই যেতিয়া ক'লো যে তুমি ভিডিঅ' কৰা ভিডিঅ' কৰিব লোৱা সময়তে চলি থকা গাড়ীখনৰ পৰা মানুহজন জাপ মাৰি গুচি গ'ল আৰু সেই মানুহজনে কৈছে যে মেজিকত এনেকুৱা চলেই তাৰমানে গতিকে এনেকুৱা বন্ধ আচলতে যে মেজিকত এনেকুৱা কাম কৰিবৰ কাৰণে মেজিকত অহা এই বন্ধটোক অতি সোনকালে যোৰহাট আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব আমি এতিয়া অচি মহোদয় ফোন কৰিছোঁ আমি তেওঁক এফআইআৰ দিমগৈ অতি শীঘ্ৰে তেওঁক ভিডিঅ' ফুটেজ চাই তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদিহে তেওঁক গ্ৰেপ্তাৰ কৰা নহয় তেওঁক উচিত শিক্ষা দিয়া নহয় আচলতে তেতিয়াহ'লে এই মেজিকৰ মানে সন্থাৰ বিৰুদ্ধে কিন্তু আমি প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ম দৰকাৰ হ'লে আমি তেওঁৰ ওপৰত গোটেই মেজিক সন্থাৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ হাতত ল'ম যিহেতু এগৰাকী অধিবক্তাৰ ওপৰত এনেকুৱা এটা কৰ্ম কৰিছে তাকো দিন দুপৰত গতিকে সাধাৰণ মানুহৰ কেনেকুৱা এটা অৱস্থা হ'ব যদি সাধাৰণ মানুহৰ এনেকুৱা ঘটনা ঘটিও আছে তেওঁলোকে সাহস নকৰে আৰক্ষী কাষ চাপিবলৈ গতিকে আজি এজন অধিবক্তাৰ লগত এইটো হৈছে অধিবক্তাগৰাকী আহিছে আমি এটা এফআইআৰ দিম গতিকে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মোক চিগনেল দিছে মই উঠাই আহিছোঁ তাৰপৰা উঠাই আহিছোঁ আহি পেলাই যেনিবা বাইদেউ আৰু তাৰ মাজত কিবা কিবি মানে তৰ্কাতৰ্কি লাগি থাকোঁতে যেনিবা মই গালি পাৰিছোঁ মানুহজনক আৰু গাড়ীখনত বাইদেৱে মানে তাক গালি পাৰিছে সিও মানে বাইদেউক কিবা কিবি কৈছে নোকোৱা নহয় বাইদেউকো কৈছে বাইদেউ তাক গালি পাৰিছে তাৰপৰা মই তাৰমানে হেৰি কৰি পেলাই মই কৈছোঁ বোলো সেই তই উৎপাত কৰি নাই দিবি মনে আহিছ ভালদৰে বহি আহ বোলো মই তেনেকৈ কৈছোঁ তাক অন্য জাতীয়কালে তেনেকৈ একো হেৰি কৰা নাই বাৰু দেই মই মানুহজন আগত পিছে আমি নাই দেখা মই সেইজন নাই দেখা বাৰু নহয় বাইদেৱে কৈছে মানে অন্য হেৰি কৈছে যে আপুনি মোৰ গাত হাতখন লাগিছে আপুনি হেৰি কৰি দিয়ক হেৰি অকণমান ইপিনে যাওক তেতিয়া মানুহজনে মানে কৈছে ক'ত হেৰি হৈছে আমি তাৰমানে সেইজনে ফোনত কথা পাতি আহিছে আৰু আমাৰ লগত একেলগে কাম কৰা এগৰাকী অধিবক্তা গগৈ তেওঁ মেজিকত আহি থকা অৱস্থাত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে চলন্ত গাড়ীৰ ভিতৰত তেওঁক যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে সাংস্কৃতিক ৰাজধানী যোৰহাটত